বিশ্বনাথ জিলাক অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলা হিচাপে গঢ়ি তুলিবলৈ সংকল্পবদ্ধ বিশ্বনাথ জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী অশোক সিংহাল আজি বিশ্বনাথত উপস্থিত হয় মন্ত্ৰীগৰাকী। বিশ্বনাথ জিলাৰ প্ৰতিটো বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি প্ৰকল্প আৰু আন্তঃগাঁথনিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আধৰুৱা কাম কাজসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিভাৱক মন্ত্ৰী অশোক সিংহালে কয় যে বিশ্বনাথ জিলাৰ যিসমূহ বিভাগত বৰ্তমান কাম কৰাৰ অনীহা হৈছে সেয়া অতি শীঘ্ৰেই সমাধা হ'ব। মাত্ৰ ৩ মাহৰ সময় বিচাৰিলে মন্ত্ৰীগৰাকীয়ে। এই ৩ মাহৰ ভিতৰত পৰিৱৰ্তন হ'ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীক সংগ দিয়ে শোণিতপুৰ লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰাই। ৩ মাহ দিয়ক, ৩ মাহ পিছতে প্ৰশ্নটো কৰিম। আজিতো আহিছে বিশেষকৈ চাকৰিৰ পিছত বহুত কাম নহয় আচলতে পৰিৱৰ্তন হ'ব, সময় কিছু লাগিব, চিন্তা কৰিব নালাগে। বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মোৰ প্ৰথম যাত্ৰা আৰু মনটো খুব ভাল লাগিছে যে বিশ্বনাথ জিলাৰ দায়িত্ব মই পাইছোঁ। এসময়ত মোৰ জিলা শোণিতপুৰৰে অংগ আছিলে বিশ্বনাথ জিলা। শোণিতপুৰ জিলা বিভক্ত হৈ বিশ্বনাথ জিলাৰ নিৰ্মাণ হ'ল আৰু অহা দিনবোৰত আমাৰে দলৰ 3জন বিধায়ক আছে, আমাৰে দলৰ সাংসদ আছে। আমি সকলোৱে মিলি বিশ্বনাথ জিলাক অসমৰ ভিতৰত কেনেকৈ উন্নত মানদণ্ড থকা জিলা পৰিণত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰিম। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।